ট্ৰেইন বহি যোৱা সম্ভাৱনা থাকে। বাইহাটা চাৰিআলিত অগপৰ শক্তি প্ৰদৰ্শন ৩০,০০০ লোকৰ উপস্থিতিৰে শক্তি প্ৰদৰ্শন কৰিব অসম গণ পৰিষদে। আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। অসমৰ পৰিকল্পনাৰে যি বাস্তৱ ৰাজনীতিৰ ফালে আমি আগবাঢ়িছো, যিটো আমি বাস্তৱ বুলি কৈছো, যিটো আমি কোনো কাল্পনিক কথা কৈ কাকো আৰু প্ৰলোভন দিবলৈ বিচৰা নাই, কোনো কল্পনাৰ কথা কৈ পেলাই কাকো আমি আগুৱাই নিব বিচৰা নাই, কেৱল বাস্তৱৰ কথা কৈ আমি আগবাঢ়ি গৈছো। নতুন ৰাজনৈতিক দল বহুত ওলাইছে, বহুত ডাঙৰ ডাঙৰ কথা কৈছে। তেওঁলোকে বোলে প্ৰত্যেক ঘৰত ৫,০০০ টকাকে দিব, প্ৰত্যেকজন নিবনুৱাক ৫,০০০ টকাকে দিব। ৫,০০০ টকাকে দিয়া কথাটো এটা কাল্পনিক কথা, সপোনত দেখা কথা, সেইটো কেতিয়াও বাস্তৱ নহয়। গতিকে তেনেধৰণৰ অবাস্তৱ কথা আমি কেতিয়াও ক'বলৈ বিচৰা নাই। আমি এটা নতুন আদৰ্শৰে নতুন অৰ্থনৈতিক এটা পৰিকল্পনাৰে অসম গণ পৰিষদ দল আমি আগুৱাই যাবলৈ বিচাৰিছো। আমি গুৰুজনাৰ আদৰ্শেৰে আগবাঢ়ি যাবলৈ বিচাৰিছো। শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ পাতি থৈ গৈছে, যিখন সমাজত জাতি জনগোষ্ঠী ধৰ্মৰ কোনো ভেদাভেদ নাই, এখন সাম্যবাদ সমাজবাদ, এই সমাজবাদৰ সমাজখন, গুৰুজনাৰ সমাজবাদৰ সমাজখন লৈ সকলোকে আমি আগবঢ়াই লৈ যাবলৈ বিচাৰিছো, সেইখন সমাজ। গতিকে এজিপি বেক উইথ এ বেংক, আমি আকৌ ঘূৰি আহিছো এটা নতুন চিন্তাৰ ভঁৰাল লৈ, য'ত অসমৰ ৰাইজে আমাক পুনৰ সঁহাৰি জনাইছে। এজিপি বেক উইথ এ বেংক, আমি এটা নতুন চিন্তাৰ ভঁৰালৰে, নতুন এটা বাস্তৱ চিন্তাৰ ভঁৰাললৈ আমি আগবাঢ়ি আহিছো। আমি আশা কৰিছো আপোনালোক সকলোৰে এই ক্ষেত্ৰত সহযোগিতা পাম। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এই সমষ্টিৰ ক্ষেত্ৰত, সত্যব্ৰত কলিতা ডাঙৰীয়াৰ ক্ষেত্ৰত যিখিনি কথা কৈ গৈছে, মই পুনৰ দোহাৰিব বিচৰা নাই। সত্যব্ৰত কলিতাৰ নেতৃত্বত অসম গণ পৰিষদে পুনৰ এই কমলপুৰ সমষ্টিত, কমলপুৰ বিধান পৰিষদত আগুৱাই যাব। এই আপোনালোকে নিশ্চিন্তভাৱে আপোনালোকে কোনো দ্বিধাবোধ নোহোৱাকে আগবাঢ়ি যাওক, এইখিনিয়ে মই আশা কৰিছো। আৰু মই সময়ৰ নাটনিৰ বাবে বক্তব্য বহল কৰিবলৈ বিচৰা নাই, বক্তব্য আৰু বহল নকৰো। আশা কৰিছো অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ ধ্বজাখন ইয়াত যাতে নীলিম আকাশত উৰুৱাই ৰাখে, এইখিনি আশা ৰাখি প্ৰত্যেকগৰাকীলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা, আহিব লগা ভোগালী বিহুৰ ওলগ যাচি মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। অসম গণ পৰিষদ, অসম গণ পৰিষদ জিন্দাবাদ, অসম গণ পৰিষদ জিন্দাবাদ, সত্যব্ৰত কলিতা জিন্দাবাদ, সত্যব্ৰত কলিতা জিন্দাবাদ, সত্যব্ৰত কলিতা জিন্দাবাদ। আমি কমলপুৰ সমষ্টিৰ ৰাইজৰ হৈ সন্মানীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আছে, আপোনালোকে সকলোৱে জানে, কল্পনা পাটোৱাৰী। তেওঁ অলপ দেৰিকৈ আহি পাইছে, গান নিশ্চয় শুনিব। আমাৰ এগৰাকী খুব যুক্তিপূৰ্ণ আৰু সবল বক্তা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াও আছে, তেখেতকো নিশ্চয় ইয়াত বক্তব্য দাঙিব। তাৰ আগে আগে আপোনালোকৰ উদ্দেশ্যে বক্তব্য ৰাখিবলৈ আমি আহ্বান জনাইছো, অনুৰোধ জনাইছো অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, অসমৰ কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াক। আমি সভাপতি ডাঙৰীয়াক একবাৰ জিদ্দামী ধৰণে আমি আদৰণি জনাবলৈ সকলোকে অনুৰোধ কৰিছোঁ। অতুল বৰা জিন্দাবাদ, অতুল বৰা জিন্দাবাদ, অতুল বৰা জিন্দাবাদ। নমস্কাৰ। জয় আই অসম।
অসম জয় আই অসম সকলোৱে হাত দাঙি জয় আই অসম কওক সমস্বৰে কওঁ জয় আই অসম 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 মঞ্চত আমাৰ হতে উপস্থিত থকা অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া দলৰ জ্যেষ্ঠ নেতা অন্যতম সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আৰু আপোনালোক আটাইৰে মৰমৰ এই সমষ্টিৰ জনপ্ৰতিনিধি দলৰ অন্যতম সাধাৰণ সম্পাদক যুৱ নেতা সত্যব্ৰত কলিতা ডাঙৰীয়া দলৰ অন্য এগৰাকী জ্যেষ্ঠ নেতা অন্যতম সাধাৰণ সম্পাদক পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া দলৰ সাধাৰণ সম্পাদক ভূপেন ৰয় ডাঙৰীয়া মনোজ শইকীয়া ডাঙৰীয়া উপসভাপতি আকৰাম হুছেইন ডাঙৰীয়া দিলীপ পাটগিৰি ডাঙৰীয়া সুনীল ডেকা ডাঙৰীয়া দলৰ জ্যেষ্ঠ নেত্ৰী অসম মহিলা পৰিষদৰ প্ৰেছিডেণ্ট বৰুদা কলিতা ডাঙৰীয়ানী কণ্ঠশিল্পী সুগায়িকা আমাৰ দলৰ সাংস্কৃতিক কোষৰ প্ৰেছিডেণ্ট স্পোক্সমেন কল্পনা পাটোৱাৰী ডাঙৰীয়ানী মঞ্চত উপবিষ্ট আমাৰ সতীৰ্থ কেশৱ ডেকা ডাঙৰীয়া আনন্দ ৰাজবংশী ডাঙৰীয়া তপন দাস ডাঙৰীয়া দিলীপ দাস ডাঙৰীয়া সমন্বিতে দলৰ মঞ্চত উপবিষ্ট কেন্দ্ৰীয় নেতৃবৃন্দ অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই সমন্বিতে যুৱ পৰিষদৰ ইয়াত উপস্থিত থকা বিষয়ববীয়াসকল ছাত্ৰ পৰিষদৰ অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা সমন্বিতে ছাত্ৰ পৰিষদৰ মঞ্চত উপবিষ্ট বিষয়ববীয়াসকল ভাতৃ ভগ্নী সংগঠনৰ কেন্দ্ৰীয় নেতৃবৃন্দ জিলাৰ সভাপতিকে ধৰি বিষয়ববীয়াসকল আৰু জিলাখনৰ কেওটা ভাতৃ ভগ্নী সংগঠনৰ জিলাৰ বিষয়ববীয়াসকল বিধান পৰিষদৰ সভাপতি সমন্বিতে বিধান পৰিষদৰ বিষয়ববীয়া সদস্যসকল প্ৰিয় সাংবাদিক বন্ধুসকল আৰু মোৰ সেৱাৰ থলী শ্ৰদ্ধা ৰাইজ জয়তে আপোনালোক আটাইলৈকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছো আৰু আগতীয়াকৈ ভোগালী বিহুৰ উলগ জনাইছো আৰু কেইটামান দিনৰ পিছতেই ভোগৰ উৎসৱ ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত কমলপুৰ বিধানসভা সমষ্টিত আমাৰ দলৰ কৰ্মী আৰু শুভাকাংক্ষীৰ ভিৰ ঘটিছে আমি সমবেত হৈছো এখন পথাৰত যোৱা দিনকেইটাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ সভা সমিতি আমি অনুষ্ঠিত কৰিছো দলৰ কৰ্মী সমাৰোহ জাতীয় ঐক্য সমাৰোহ ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ আজি কেইদিনমান আগতে বৰাকৰ আলগাপুৰত এখন বিশাল ৰেলী বিশাল কৰ্মী সমাৰোহ আমি কল্পনা কৰা নাছিলো আমি ভাবিব পৰা নাছিলো ঠিক তেনেকৈ আমি জলৈকে গৈছো আমি ঢকুৱাখানা গৈছো তাতেও একেই পৰিৱেশ একেই উৎসাহ দলৰ কৰ্মীসকলৰ একেই উদ্যম আমি ধেমাজিলৈ গৈছো একেই উদ্যম আমি চাবুৱা গৈছো শদিয়া গৈছো দেৰগাঁও গৈছো নাহৰকটীয়া গৈছো আমগুৰি গৈছো পশ্চিম গুৱাহাটী গৈছো বিশ্বনাথ চাৰিআলি গৈছো
লখিমপুৰ গৈছো, যলৈকে গৈছো, পাটাচাৰকুচি গৈছো, বিভিন্ন সমষ্টিত আমি এনেধৰণেৰে আমি ৰাইজৰ লগত আমি মিলিত হৈছো। আমি অনুভৱ কৰিছো পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত অসম গণ পৰিষদ দলে যি প্ৰগতিশীল জাতীয়তাবাদৰ মহামন্ত্ৰৰে আগুৱাই যোৱাৰ প্ৰয়াস কৰিছে, নতুনক লৈ নতুন উদ্যমেৰে, আৰু তাৰ বাবেই ৰাইজে অসম গণ পৰিষদলৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিছে। অসম গণ পৰিষদ দল ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশলৈ ধাৱমান হৈছে। অসম গণ পৰিষদ দল ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশলৈ ধাৱমান হৈছে। আৰু এই যাত্ৰা হ'ব আমাৰ অমুক যাত্ৰা, এই যাত্ৰা হ'ব আমাৰ অনিৰুদ্ধ যাত্ৰা। এই যাত্ৰা কোনেও ৰোধ কৰিব নোৱাৰে। অতুল যাত্ৰা আৰু এই যাত্ৰা হ'ব আমাৰ নতুন যাত্ৰা। আমি আৰম্ভ কৰিছো জনসাধাৰণৰ বাস্তৱ জীৱন আৰু তেওঁলোকৰ সপোন আৰু তেওঁলোকৰ আশাৰ পৰা। যোৱা দিনবিলাকে আমাক বহুত শিকাইছে। আমি দেখি শিকিছো, আমি ঠেকি শিকিছো, আমি শিকিছো, কেৱল শিকিছো। আমাৰ ভুলবোৰ আমি নিজেও দেখিছো, আনৰ পৰাও শুনিছো, আত্মসমালোচনা কৰিছো আৰু আত্মশুদ্ধিৰ পথেৰে আমি গতি কৰিছো। আৰু ৰাইজে সেইকাৰণে হয়তো আমালৈ সঁহাৰি জনাইছে, অভূতপূৰ্ব সঁহাৰি। কোনে কয় নতুন তেজৰ আমদানি হোৱা নাই, কোনে কয় ছাত্ৰ আমাৰ দলত নাই। যোৱাকালি গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ বহু বিষয় ববিয়াই, ছাত্ৰ মুক্তিৰ বহু বিষয় ববিয়াই, NSUৰ বহু বিষয় ববিয়াই অসম গণ পৰিষদ দলত যোগদান কৰিছে, য'ত যুৱ পৰিষদৰ সভাপতি, ছাত্ৰ পৰিষদৰ সভাপতিকে ধৰি তেওঁলোকৰ সতীৰ্থসকল উপস্থিত আছে। যলৈকে গৈছো আমি বিপুল সঁহাৰি লাভ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, অসম গণ পৰিষদ দল এটা দীঘলীয়া আন্দোলনৰ মাজেৰে জন্ম হোৱা এটা দল। 1979 চনৰ পৰা 1985 চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত যি গণ আন্দোলন হৈছিল, সেই গণ আন্দোলনৰ ফলশ্ৰুতিতেই জন্ম লাভ কৰিছিল অসমৰ বুকুত অসম গণ পৰিষদ দলে। এই দল ৰাইজৰ আপোন দল, এই দল ৰাইজৰ দল। ৰাইজৰ আশা বহুত আছিল, সেইমতে প্ৰতিশ্ৰুতিও দিয়া হৈছিল। দলৰ নেতৃত্ব আছিল নতুন, আন্দোলনৰ নেতৃত্বই দলৰ নেতৃত্ব 85 চনত গ্ৰহণ কৰিবলগীয়া হৈছিল। ৰাইজৰ মনত এটা বাৰম্বাৰ প্ৰশ্ন আহিছিল। হয়, আমি সকলোৱে জানো যে অসম গণ পৰিষদ চৰকাৰ যেতিয়া 85 চনত ৰাজ্যখনত গঠন হৈছিল, সেই সময়ত ৰাজ্যখনৰ পুৰণি কেতবোৰ সমস্যা, যিবোৰ সমস্যা স্বাধীনতাৰ পিছত দশক ধৰি সমাধান হোৱা নাছিল, তেনে বহু সমস্যা সমাধান হ'ল। বহুত মহকুমা জিলালৈ উন্নীত হ'ল, বহুত শিক্ষানুষ্ঠানৰ বিল্ডিং ঠিক হ'ল, বহুত শিক্ষক নিযুক্তি দিয়া হ'ল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে কাম কৰা হ'ল, স্বাস্থ্য খণ্ডত কাম কৰা হ'ল, কৃষি খণ্ডত কাম কৰা হ'ল, এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী ছেক্টৰত কাম কৰা হ'ল। আৰু বহুখিনি দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ অনাদায় হৈ থকা কেতবোৰ সমস্যা কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিলে আৰু ৰাজ্য চৰকাৰে কৰণীয়খিনি কৰিলে। কিন্তু মূল সমস্যাটোৰ ক্ষেত্ৰত সেই সময়ত অসম গণ পৰিষদ দলে সঁচা কথা ক'বলৈ গ'লে একো কৰিব নোৱাৰিলে। আৰু বহুতেই ভাবিলে যে অসম গণ পৰিষদৰ নেতৃত্বৰ
চৰকাৰৰ সদিচ্ছাৰ অভাৱ, ৰাজনৈতিক ইচ্ছাৰ অভাৱ। কিন্তু এই কথা অসম গণ পৰিষদৰ নেতৃত্বই সেই সময়ত জনসাধাৰণক সঠিকভাৱে বুজাই নকলে যে ৰাজ্য চৰকাৰে কোনখিনি কাম কৰিব পাৰে, কোনখিনি কাম কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে। ৰাজ্য চৰকাৰৰ সীমাবদ্ধতা সম্পৰ্কত জনসাধাৰণক বুজাই কোৱা নহল। IMDT আইন আছিল সেই সময়ত বিদেশী নাগৰিক চিনাক্তকৰণ আৰু বহিষ্কৰণত মূল হেঙাৰ, মূল বাধা। বিদেশী আমাৰ ৰাজ্যখনৰ পৰা বাহিৰ কৰিবলৈ হলে যি ৰাষ্ট্ৰৰ পৰা বিদেশী আহিছে সেই ৰাষ্ট্ৰৰ লগত চুক্তি কৰিব লাগিব আৰু সেই চুক্তি কৰিব কেন্দ্ৰীয় চৰকাৰে। চুক্তি ৰূপায়ণৰ নজৰ মিনিষ্ট্ৰী আছিল ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়, যাৰ ফলত সেই সময়ত আমাৰ চৰকাৰ ৰাজ্যখনত থাকিলেও জনসাধাৰণৰ সেই আশা, অসমৰ জনসাধাৰণৰ সেই আশা অসম গণ পৰিষদ চৰকাৰে পূৰণ কৰিব নোৱাৰিল, যাৰ বাবে 1991 চনৰ নিৰ্বাচনত পুনৰ কংগ্ৰেছক ক্ষমতালৈ আনিলে। সেই সময়ত কংগ্ৰেছ চৰকাৰৰ যি দৃষ্টিভংগী, যি ধৰণে তেওঁলোকে কাম কাজ কৰিছিল, দুৰ্নীতি ভ্ৰষ্টাচাৰত যি ধৰণে চৰকাৰ, মন্ত্ৰী, নেতা, পালি নেতা, শাসকীয় দলৰ জড়িত হৈ পৰিছিল, যি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছিল, যিদৰে যুৱক বাইহাটাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালো। খবৰ আৰু আছে, সময়বিৰতি। এইটো সপ্তাহৰ